আপোনাৰ যোৱাকালি সন্ধিয়া গেম ভিলেজ লালমাটি বশিষ্ঠ থানাৰ অন্তৰ্গত ঠাইডোখৰত আপোনাৰ এটা এক্সিডেণ্ট হয়, য'ত প্ৰায় 5খন গাড়ী ক্ষতিগ্ৰস্ত হয় আৰু 2জন মানুহ সেই এক্সিডেণ্টত নিহত হয়। আৰু তেওঁলোকক আমি ততাতৈয়াকৈ GMCHলৈ পঠিয়াই দিওঁ আৰু তেখেতলোকক মৃত ঘোষণা কৰে আৰু তেওঁলোকৰ বৰ্তমান পোষ্টমৰ্টেম চলি আছে, ইনকুৱেষ্ট হৈ গ'ল আৰু বাকী এই সংক্ৰান্তত আমাৰ এটা তদন্ত আৰম্ভ হৈছে, কেছ এটা ৰেজিষ্টাৰ হৈ আছে। বাকী আমি গাড়ীখন আমি জব্দ কৰিছোঁ, ড্ৰাইভাৰটো আমাৰ কাষ্টডিত আছে, বাকী তদন্ত আগবাঢ়ি আছে। টোটেল 5খন গাড়ী আছিলে, এখন আছিলে ডাম্পাৰ আৰু এখন আছিলে ছুইফ্ট, যিখন আপোনাৰ খানাপাৰা ছাইডৰ পৰা আহি আছিলে। তাৰপাছত এখন আছিলে ফৰ্চুনাৰ আৰু এখন আছিলে আপোনাৰ স্কুটি, যি লখৰা ছাইডৰ পৰা গেম ভিলেজৰ ফ্ৰণ্টৰ কাটিংটো ক্ৰছ কৰি ইউটাৰ্ণ ল'বৰ কাৰণে ৰখি আছিলে। আৰু যিখন গাড়ীৰ আৰোহী নিহত হৈছে আৰু লগত পিলিয়ন ৰাইডাৰ এজনো নিহত হৈছে, তেওঁলোক আপোনাৰ গেম ভিলেজৰ পৰা আপোনাৰ এই কাটিংটোৰ পিনে আহি আছিলে। স্কুটি দুখন আছিলে, এখন স্কুটি আহিছিলে আপোনাৰ লখৰা ছাইডৰ পৰা আহি কিনে কাটিংটো দি পাৰ হৈ ইউটাৰ্ণ ল'বলৈ চেষ্টা কৰিছিলে, আৰু যিখন স্কুটি এক্সিডেণ্ট হৈ মানুহ ঢুকাইছে সেইখন স্কুটি গেম ভিলেজৰ ছাইডৰ পৰা কাটিংটোলৈ আহি আছিলে। ফৰ্চুনাৰ এখন আছিলে। আপোনাৰ ডাম্পাৰৰ যোনজন ড্ৰাইভাৰ আছে তেখেতক আটক কৰা হৈছে আৰু তেখেত আমাৰ কাষ্টডিতে আছে আৰু তেখেতৰ গাত অলপ দুখ পাইছে, তেখেতক বৰ্তমান ট্ৰিটমেণ্টত ৰখা হৈছে। আপোনাৰ ইঞ্জুৰি ৰিপৰ্টটো আমাৰ থানাত নাই, কাৰণ অফিচিয়েলি বা ফৰ্মেলি আমাৰ থানাত কোনো ইঞ্জুৰি ৰিপৰ্ট অহা নাই এতিয়ালৈকে। সেইটো ইনফৰ্মেলি কথাটো আমিও শুনি আছোঁ, কিন্তু কোনো আহি থানাত কষ্ট পাইছোঁ, দুখ পাইছোঁ বা এক্সিডেণ্টত দুৰ্ঘটনাগ্ৰস্ত হৈছোঁ বুলি বেলেগ ৰিপৰ্ট আমাৰ তাত নাই। ডাম্পাৰৰ ক্ষেত্ৰত কি ক'ব? ডাম্পাৰবোৰ বহুত স্পীডত চলাই আহে ৰাস্তাটোত। এতিয়া মই বেলেগ ডাম্পাৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ। এতিয়া এইখন ডাম্পাৰৰ ক্ষেত্ৰতেই আমি তেওঁলোকৰ স্পীড গভৰ্ণৰ এইবিলাক ইত্যাদি আছিল নে নাই সেইবিলাক আমি তদন্তৰ ভিতৰত আনিছোঁ। গতিকে আমাৰ টীমবিলাক লাগি আছে, আমাৰ ট্ৰেফিক টীমখিনিও তেওঁলোকৰ নিজৰ কামখিনি ভালকেই কৰি আছে। গতিকে তদন্তত গোটেই বস্তুবিলাকে আহিব। নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিবা আলোচনা কৰিব নেকি ডাম্পাৰ চালক মালিকসকলক? এতিয়া শুনক, আপোনাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আমাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে তদন্ত আৰম্ভ কৰিছে। কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো সঠিক কাৰণটো ওলাই পৰিব, তাৰ ওপৰত ভিত্তি কৰি যিবিলাক কাৰুকাৰ্য কৰা যায় সেইবিলাক কৰা যাব। যিখিনি ঠাইত এক্সিডেণ্ট হৈছে তাতো পূৰ্বেও এজন আৰক্ষী বিষয়া হৈছিল আৰু এতিয়ালৈকে প্ৰায় 16জনকৈ লোক নিহত হৈছে। সেই ঠাইডোখৰক লৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? কাৰণ প্ৰায় তাত এক্সিডেণ্ট হয় আৰু আৰক্ষী নথকাৰ অভিযোগ উত্থাপিত হৈছে। যোৱাকালি বহু লোকে সেইটো অভিযোগ কৰিছে যে সেইখিনি ঠাইত আৰক্ষী এজন নাথাকে। নহয়, আৰক্ষী থাকে, ট্ৰেফিকৰ মানুহ থাকে। যোৱাকালিও আছিলে, এক্সিডেণ্টৰ সময়তো আছিলে। এতিয়া কথাটো হ'ল কি, আপোনাৰ যিটো জেগাত এক্সিডেণ্ট হৈছে, এক্সিডেণ্টৰ জেগাটোত আপোনাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টীম, তাত বিভিন্ন ডিপাৰ্টমেণ্ট থাকে। সেই ক্ৰেছ ইনভেষ্টিগেশ্যন টীমটোৱে আজি অন দ্য স্পট গৈ কিনে তেওঁলোকে ষ্টাডি কৰিব, তাত ইনভেষ্টিগেশ্যন কৰিব, কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো তাৰ এটা কাৰণ উলিয়াব। সেই কাৰণটো উলিয়াই তাৰ যিটো ৰেমেডি কৰিব লাগে সেইটো তেওঁলোকে কৰিব। প্ৰশাসনৰ ফালৰ পৰা কিবা এৱাৰনেছ প্ৰগ্ৰাম কৰা যাব নেকি ৰাষ্ট্ৰীয় ঘাইপথত, যিহেতু দুৰ্ঘটনা হৈয়ে থাকে এই ক্ষেত্ৰত? এৱাৰনেছ প্ৰগ্ৰামটো আমাৰ বিভিন্ন সময়ত হৈয়েই থাকে। মই আপোনাৰ বাকী আমাৰ ছিনিয়ৰ ছাৰসকলৰ লগতো কথা পাতিম, এই বিষয়ে যদি কিবা কৰিব লগা থাকে আৰু নিশ্চয় আমি কৰিম। কালি দেখা গৈছিলে যে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে বহু লোকে অন্যান্য বাহনসমূহত আক্ৰমণ চলাইছিলে বা আৰক্ষীকো যি কৰ্মত বাধা দিছিলে, তেনেকুৱা ধৰণৰ কিবা আপোনালোকে গোচৰ ৰুজু কৰিছে নেকি? নাই, আপোনাৰ এক্সিডেণ্টটো হোৱাৰ পাছত তাত যথেষ্টখিনি মানুহ গোট খাইছিলে আৰু তেওঁলোক অলপ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, কিন্তু সেইটোৰ ক্ষেত্ৰত আমি কোনো কেছ বা ৰুজু কৰা নাই। নাই, শিশু নাছিলে, 2জন মানুহে ঢুকাইছে। এজন হৈছে ৰাজা ৰয় আৰু তেখেতৰ ঘৰ ধুবুৰীত, আৰু এজন হৈছে মৃদুল ডেকা, তেখেতৰ ঘৰ হৈছে ৰুক্মিণী গাঁও, গুৱাহাটীতে। এতিয়াও তদন্ত চলি আছে, কিন্তু এতিয়া আমি প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁলোকে আপোনাৰ গেম ভিলেজৰ ছাইডৰ পৰা যোনটো সন্মুখত কাটিং আছে, কাটিংটো পিনলৈ আহি আছিলে। যিহেতু ঘটনাটো 7:30মান বজাত হৈছিলে, হয়, ডাম্পাৰখন লোডিং ডাম্পাৰ, সেইটো সময়ত সোমাব পাৰেনে বা তেনেকৈ যাব পৰা কিবা নিয়ম আছে নেকি? এতিয়া আপোনাৰ শুনক, এই প্ৰশ্নটোৰ উত্তৰটো মই এতিয়াই দিব নোৱাৰিম, গোটেই বস্তুখিনি মই চাব লাগিব। আৰু এইটো কি কয়, কিন্তু কথা এটাই, ডাম্পাৰখন এক্সিডেণ্টত ইনভল্ভ হৈছিলে আৰু ডাম্পাৰখন আমি জব্দ কৰিছোঁ, ড্ৰাইভাৰটো আমি থানাৰ কাষ্টডিত ৰাখিছোঁ।